হেল্ল' বন্ধুসকল, আপোনালোক সকলোলৈকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এটা বিশেষ খবৰ দিবৰ বাবেহে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে বৰ্তমান সময়ত IPL-ৰ খেলসমূহ অনুষ্ঠিত হৈ আছে। অহা 25 মে' তাৰিখলৈকে এই খেলসমূহ অনুষ্ঠিত হ'বলগীয়া আছিল, কিন্তু বিশেষ কাৰণত এই খেলসমূহ স্থগিত ৰখা হৈছে। আজিৰ পৰা অহা 7 দিনলৈকে এই খেলসমূহ অনুষ্ঠিত নহয়। ইয়াৰ মূল কাৰণটো হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধময় পৰিৱেশ সৃষ্টি হৈ আছে, তাৰ প্ৰতি লক্ষ্য ৰাখি দৰ্শক আৰু খেলুৱৈসকলৰ নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা লক্ষ্য ৰাখি এই খেলসমূহ স্থগিত ৰখা হৈছে। আজিৰ পৰা অহা 7 দিনলৈকে কোনো ধৰণৰ IPL খেল অনুষ্ঠিত নহয়। তাৰ পিছত BCCI আৰু IPL কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব যে খেলসমূহ ক'ত আৰু কেনেদৰে অনুষ্ঠিত কৰিব পাৰি। যিহেতুকে ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধময় পৰিৱেশ সৃষ্টি হৈ আছে, তাৰ বাবে এই খেলসমূহ স্থগিত ৰখা হৈছে। গতিকে এতিয়া আপোনালোকে অহা 7 দিনলৈকে কোনো ধৰণৰ IPL খেল চাব নোৱাৰিব। এইটোৱে আছিল আজি বিশেষ খবৰটো। ধন্যবাদ।